এই মুহূৰ্তত আমাৰ সৈতে ফোনৰ লাইনত সংযুক্ত হৈ আছে বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। মই প্ৰস্তুতি পৰাশৰ আপোনাক স্বাগতম জনাইছোঁ আৰু শেহতীয়াকৈ যিহেতু আপুনি গমেই পাইছে সমগ্ৰ বিষয়টোত আপোনাৰ নামটো কোনোবাখিনিত সাঙুৰ খাই পৰিছে আৰু সাঙুৰ খাই পৰিছে আচলতে গোটেই ঘটনাটো আপুনি যদিও স্পষ্টীকৰণ এটা আগবঢ়াইছে, মই যদি আপোনাক সোধোঁ পোনপটীয়াকৈ যে কিহৰ কাৰণে আপোনাৰ নামটো হয়তো অভিনেতা অভিনেত্ৰীটো বহুতেই আছিলে, আপোনাৰ নামটো কিহৰ কাৰণে অহা বুলি আপুনি স্পষ্টকৈ ক'ব বিচাৰিব? আবাহন থিয়েটাৰত দুটা গান কৰিছিলে বিগত বৰ্ষত। হয়। আৰু সুমি বৰাই গানটো কোৰিঅগ্ৰাফি কৰাৰ বাহিৰে তেওঁৰ লগত ব্যক্তিগত কোনো ধৰণৰ মোৰ সম্পৰ্ক নাই। এইটো আপোনালোকে ছ'চিয়েল মিডিয়া আজিকালিতো চবেই খুচৰে চালে গম পাব। না তেওঁৰ লগত মোৰ ব্যক্তিগত এখন ফটো আপোনালোকে পাব, না ব্যক্তিগত কিবা অনুষ্ঠানত তেওঁৰ অনুষ্ঠানত মই গৈছোঁ, মোৰ অনুষ্ঠানত তেওঁ আহিছে, যি ধৰণে আমি বস্তুবোৰ ভাবোঁ। গতিকে সুমি বৰাৰ লগত ব্যক্তিগত কোনো সম্পৰ্ক নাই। বিশাল নামৰ ল'ৰাজনক মই নিউজৰ যোগেদিহে গম পাইছোঁ যে তেওঁৰ এজন ভাতৃ আছে বুলি। মই আগে পিছে শুনাও নাই। সুমিৰ গিৰিয়েকক মই জানো, কাৰণ গানৰ শ্বুটিঙত যেতিয়া সুমিৰ হাজবেণ্ড শ্বুটিঙত আহে, সেইখিনিলৈকে সীমাবদ্ধ। এতিয়া নিউজ চেনেলৰ যোগেদি মোৰ নামটো প্ৰকাশ কিহৰ কাৰণে কৰিছে, কি ভিত্তিত কৰিছে, সেই ভিত্তিটো ময়ো বিচাৰিছোঁ। মোৰ কালি স্পষ্টীকৰণৰ যোগেদি এটা কথাই স্পষ্টকৈ মই কৈছোঁ যে যিটো তথ্যৰ ভিত্তিত তেওঁলোকে মোৰ নামটো উচ্চাৰণ কৰিছে সেই তথ্যখন মোক লাগে। এই তথ্যখন আমাৰ আগত মজুত কৰক। আৰু প্ৰকাশিত বাতৰিটো এনেকুৱাকৈ ওলাইছে, নকৰিলে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। হয় হয়, মানে বাতৰিটো এনেকুৱাকৈ এতিয়া ওলাইছে যে বিশাল ফুকনে হেনো আপোনাৰ নামটো প্ৰকাশ কৰিছে, তেনেকুৱা মোৰ নামটো লৈছে। সেই লোৱাটো কিবা এখন নথি পত্ৰ থাকিব নহয়, নিশ্চয় তথ্য থাকিব, সেই তথ্যখন মোক লাগে এতিয়া। হয় হয়, এনেই ধৰক আপোনাৰ হয়, কাৰণ এতিয়া মই কালি এটা চেনেলৰ এজন হেডক মই ফোন কৰিছোঁ, তেওঁলোকে প্ৰথমতে ক'লে বিশাল ফুকনৰ মুখেদি ওলাইছে বুলি। তাৰপিছত মই যেতিয়া তেওঁক এই প্ৰশ্নটো সুধিলোঁ যে আপোনালোকৰ যদি বিশাল ফুকনৰ মুখেদি ওলাইছে আপোনালোকে কিবা এটাতো প্ৰমাণ থাকিব চাগে এখন ওলোৱাৰ, হয় আৰক্ষী বিভাগৰ ফালৰ পৰা কিবা এখন আপোনালোকৰ হাতলৈ গৈছে, যেনেকৈ বিশাল ফুকনৰ বিশাল সম্পত্তিৰ তালিকাখন আপোনালোকৰ হাতলৈ আহিছে, তেনেকৈ এখন তালিকা মানে আৰক্ষীৰ ফালৰ পৰা অফিচিয়েলি আহিব আপোনালোকৰ হাতলৈ, সেই অফিচিয়েল তালিকাখন মোক দিয়ক। এতিয়া মোৰ প্ৰশ্ন কৰিবলগীয়া একো নাথাকে। তেওঁলোকে কৈছে অফিচিয়েল তালিকা নাই। মানে বিশাল ফুকনক আপুনি নথকাৰ পিছত তেওঁলোকে আমাৰ নামটো কি ধৰণে উচ্চাৰণ কৰিছে সেইটোহে আমাৰ কাৰণে প্ৰশ্নবোধক চিন হৈছে এতিয়া। হয় হয়, আৰু আমিও সেইকাৰণে সুধিছোঁ যে বহু হয়তো অভিনেত্ৰী আছিলে, তাৰ ভিতৰত প্ৰস্তুতি পৰাশৰ নামটো কিয় আহিছে সেইটোক লৈ এটা আমি বিচাৰিছোঁ। যিসকল সংবাদ মাধ্যমে উলিয়াইছে তেওঁলোকক আমি সেই প্ৰশ্নটো উলিয়াইছোঁ, কিয় উলিয়াইছে। হয় হয়, নিশ্চয় আমাক দিয়ক, তেতিয়া আমিও আশ্বস্ত হ'ম তাৰ কাৰণে। কিন্তু প্ৰস্তুতি পৰাশৰৰ স্পষ্ট কথা যে বিশাল ফুকনক আপুনি কাহানিও চিনি নাপায়। আপোনালোকে আজিকালি চব বস্তু ইজি নহয়, ফোন ট্ৰেক কৰিলে গম পাই যাব। হয় হয়, নিশ্চয় তেওঁৰ লগত মোৰ কিবা কানেকশ্যন আছে নেকি, বুজিছোঁ। আজিকালি চব বস্তু সহজ উলিয়াবৰ কাৰণে। হয় হয়, আৰু আপুনি মানে কেনেকুৱা দৃষ্টিৰে চাই সমগ্ৰ বিষয়টোত যে আপোনাৰ নামটো চূড়ান্ত পৰ্যায়ত বেয়া অৱস্থা হৈছে, এয়া এক প্ৰকাৰ আপোনাৰ ষড়যন্ত্ৰ নেকি কিবা? ক'ব বিচাৰিম যিসকলে ইনভেষ্ট কৰিছে তেওঁলোকে মূৰ্খামি কৰিছে, কিন্তু কাৰণ মই নিজে এগৰাকী কমাৰ্চ গ্ৰেজুৱেট হয়, মই M.Com পাছ। মই নিজে জানো যে এনেকুৱা ধৰণৰ বিনিয়োগৰ ফল কি হয়, আৰু বিনিয়োগ ব্যৱস্থা বিভিন্ন ধৰণে আছে। যে CM কৈ আছে, মাননীয় মুখ্যমন্ত্ৰী কৈ আছে প্ৰতিটো মুহূৰ্তত, আমি শুনিয়ে আছো কথাবোৰ। ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱা যিকোনো বিনিয়োগত বিনিয়োগ কৰিবলৈ যোৱাটো আমাৰ কাৰণে চূড়ান্ত মূৰ্খামি। কিন্তু নিশ্চয় নিশ্চয় সেই মূৰ্খামিটো কোনো নকৰক, এনেধৰণৰ জালত কোনো নপৰক, সেইটো আমি কামনা কৰিম। মানে প্ৰস্তুতি পৰাশৰৰ নামটো যে এতিয়া সংপৃক্ত কৰোৱা হৈছে, এই সমগ্ৰ বিষয়টো আপুনি কেনেকৈ মানে এক প্ৰকাৰ ইচ্ছাকৃতভাৱে কৰোৱাইছে, কোনোবাই ষড়যন্ত্ৰমূলকভাৱে কৰিছে বুলি ভাবে নেকি? প্ৰমাণ সহকাৰে আমাৰ আগত সেই প্ৰমাণখিনি দাখিল কৰক। নিশ্চয়, মানে এয়া প্ৰস্তুতি পৰাশৰৰ প্ৰতি কিবা ষড়যন্ত্ৰও হ'ব পাৰে নেকি? সেইটো মই কেনেকৈ গম কওকচোন, যিসকলে উলিয়াইছে তেওঁলোকে গম পাব। নিশ্চয় নিশ্চয়, আৰু যিহেতু আমি সেইকাৰণেই আপোনাক আচলতে আমি মানে যিহেতু এটা সৰ্বত্ৰ চৰ্চা হৈ আছে আৰু আমিও সেইকাৰণে আপোনাৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু আপুনি কৈছেই যে আপুনি এই ট্ৰেডিঙৰ লগত আপুনি কোনোপধ্যেই জড়িত নাছিল, হয়, আৰু এতিয়া মোৰ ডিমেট একাউণ্ট আছে, কিন্তু ডিমেট একাউণ্টৰ যোগেদি মই ট্ৰেডিং নকৰোঁ, বিকজ আই ডোণ্ট বিলিভ ইন অল দিছ থিংছ। নিশ্চয়, কষ্ট কৰি কাম কৰা মানুহ, আৰু নিজে যিহেতু কমাৰ্চৰ ছোৱালী হিচাপে যথেষ্ট পৰিমাণৰ সেইখিনিৰ ওপৰত মোৰ জ্ঞান আছে। হয় হয়, আৰু যিহেতু আপুনি কৈছে যে এটা ভিত্তিহীন বাতৰি প্ৰকাশ হৈছে, যিসমূহ সংবাদ মাধ্যমে এই বাতৰিটো প্ৰচাৰ কৰিছে, আপুনি আইনী প্ৰক্ৰিয়াত আগবাঢ়িব? আইনী প্ৰক্ৰিয়া মই কৈছোঁ 24 ঘণ্টাৰ ভিতৰত মোক তথ্যখন দিয়ক, যিখন তথ্য আৰক্ষীৰ ফালৰ পৰা তেওঁলোকে পাইছোঁ বুলি কৈছে। নিশ্চয় নিশ্চয়, আৰু যদি তথ্য প্ৰমাণ যদি দাখিল কৰিব নোৱাৰে, আমি নিজৰ যোগেদি শুনি আছো নহয় যে বিশাল ফুকনে যি মানুহ ইনভেষ্ট কৰিছে, বিশাল ফুকনে এগ্ৰিমেণ্ট কৰিছে তেওঁলোকৰ লগত, হয়, কিবা 30% দিম বুলি এগ্ৰিমেণ্ট কৰিছে বুলি। সেই এগ্ৰিমেণ্টখনো দেখুৱাওক আমাক। নিশ্চয়, যদি মোৰ নামত এগ্ৰিমেণ্ট থাকিব ন, যদি মই ইনভেষ্ট কৰিছোঁ।
নিশ্চয় নিশ্চয় এগ্ৰিমেণ্টবোৰ দেখুৱাওক আমাক প্ৰমাণখিনি দিয়ক মাত্ৰ কাৰণ প্ৰমাণ নোহোৱাকৈ এটা নাম আমি জনমানসত কাম কৰি থকা মানুহ আমাৰ নিজস্ব এটা নাম আছে মানুহৰ মাজত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে যদি আমাৰ নামবোৰ ব্যৱহাৰ কৰিছে মাৰাত্মক ভুল কৰিছে কিন্তু মানে এটা ভিত্তিহীন বাতৰি এটা ওলাইছে আৰু তেনেকুৱাকে আপুনি ক'ব বিচাৰিছে প্ৰমাণ সহকাৰীটো আমাৰ ক'বলগীয়া একো নাই হয় মানে এই মুহূৰ্তলৈকে বাতৰিটো ভিত্তিহীন বুলি আপুনি স্পষ্টকৈ কৈছে সম্পূৰ্ণৰূপে ভিত্তিহীন বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন বাতৰি নিশ্চয় নিশ্চয় ধন্যবাদ প্ৰস্তুতি পৰাশৰ এইখিনি সময় দিয়াৰ বাবে